নমস্কাৰ এই গুৰুত্বপূৰ্ণ খবৰলৈ আহিছো। যোৱা 2 জানুৱাৰীত বুকু আৰক্ষীয়ে দুৰ্বৃত্তই ব্ৰহ্মপুত্ৰ বালিচৰত ত্ৰিসংগভাৱে হত্যা কৰি পুতি থোৱা ৰামু নায়কৰ নশ্বৰদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত আছাৰ উত্তাল প্ৰতিবাদ। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ কঠিয়াতলী কন্দলী চাহ বাগিচাৰ যুৱক ৰামু নায়কক যোৱা 2 জানুৱাৰীত বুকু আৰক্ষীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ বালিচৰত নৃশংসভাৱে হত্যা কৰি পুতি থোৱা হৈছিল। কৰ্মসূত্ৰে গুৱাহাটীত থকা ৰামু এজন ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল। ৰামু নায়কৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত আদি শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলা পৰিলক্ষিত হ'ল। পুনৰবাৰ জনাইছো, কঠিয়াতলীত যুৱক ৰামু নায়কক বুকুত হত্যা কৰা হৈছিল। নগাঁও জিলাৰ কঠিয়াতলীত কন্দলী চাহ বাগিচাৰ যুৱক ৰামু নায়কক যোৱা 2 জানুৱাৰী তাৰিখে বুকু আৰক্ষীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ বালিচৰত নৃশংসভাৱে দুৰ্বৃত্ত হত্যা কৰি পুতি থৈছিল। কৰ্মসূত্ৰে গুৱাহাটীত থকা ৰামু এজন ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল। ৰামু নায়কৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ বহু সময় ধৰি আবদ্ধ কৰি হত্যাকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগিব, হত্যাকাৰী হুঁচিয়াৰ আদি শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলা পৰিলক্ষিত হ'ল। কৰ্মৰত আছিল। তেওঁ গুৱাহাটীত তেখেতক ভাড়া কৰি নি তেওঁ নিৰ্মমভাৱে হত্যা কৰিলে। তো আজি অসম চৰকাৰ তথা প্ৰশাসনক আমি ক'ব বিচাৰোঁ, আজি জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে, আজি চালকবিলাকৰ নিৰাপত্তা নোহোৱা হৈছে, নাগৰিকৰ নিৰাপত্তা নোহোৱা হৈছে। এই চৰকাৰে নিৰাপত্তা দিব পৰা নাই, প্ৰশাসনৰ নিৰাপত্তা দিব পৰা নাই। গতিকে আমি অতি শীঘ্ৰে আজিৰ ভিতৰত আমি গ্ৰেপ্তাৰ কৰিব দাবী জনাইছোঁ। আজি আমি বিভিন্ন সংগঠনে চাহ ছাত্ৰ সন্থা উদ্যোগ লৈছে যদিও ইয়াত অসম চাহ মজদুৰ সংঘ, আদিবাসী জাতীয় সংঘ, আদিবাসী ছাত্ৰ সন্থা সকলো সহযোগ কৰিছে। যদি এই আজিৰ ভিতৰত পদক্ষেপ গ্ৰহণ নকৰে আৰু নিৰাপত্তা নিদিয়ে আৰু ক্ষতিপূৰণ নিদিয়ে, তেনেহ'লে আমি অতি শীঘ্ৰে যৌথভাৱে তীব্ৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আজি চৰকাৰক সকীয়াই দিলোঁ। গতিকে আজি মোৰ লগতে ইয়াতে আছে আছাৰ আদিবাসী ছাত্ৰ সন্থাৰো জিলা উপদেষ্টা আছে, তেখেতক মই এই মন্তব্য ৰাখিব জনাইছোঁ। চৰকাৰক সকীয়াই দি পেলাই বা তথা প্ৰশাসনক আমাক নিৰাপত্তা লাগে, যি এই দাবীত আৰু ন্যায্য দাবীত বাৰ আপোনাক উপলুঙা কৰি থকা হৈছে, ভুৱা আশ্বাস দিয়া হয়। গতিকে আজি কিন্তু ইয়াৰ পৰিণাম ভীষণ হ'ব বুলি আমি চৰকাৰক সকীয়াব বিচাৰিছোঁ। চালক হিচাপে কৰ্মৰত আছিল তেওঁ।